হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক। মই আজি আপোনালোকক আমাৰ ট্ৰাইবেল সমাজৰ জোৰোণৰ বিয়া দেখুৱাম। এতিয়া এয়া হৈছে ৰাতিপুৱাৰ সময়। ভাবিলোঁ মই আপোনালোকক ভিডিঅ'টো দেখাওঁ বুলি। এয়া চাওঁ আমাৰ মহিলাসকলে কি কৰি আছে। আমাৰ ট্ৰাইবেল সমাজৰ যিকোনো বিয়া সভা সকাম উৎসৱ পাতিলে সেইদিনাখন পুৰুষ মহিলাই ৰাতিপুৱাই শুৱাৰ পৰা উঠি সোনকালে ঘৰৰ কাম বন কৰি থৈ যাৰ ঘৰত উৎসৱ বা বিয়া পতা হয় সেই ঘৰত সকলো সমাজৰ পুৰুষ মহিলা একগোট হৈ এনেকৈ ৰাতিপুৱাৰ পৰাই কাম বন সহায় কৰি উৎসৱ বা বিয়াখন সকলোমে চলাই নিয়াত সহায় কৰি দিয়া হয়। আৰু এফালে হৈছে দুপৰীয়াৰ 11 বজাত জোৰোণ অৰ্থাৎ দৰা ঘৰ মানুহ জোৰোণলৈ আহিলে এনেকৈ ভৰি ধুৱাই গলত লোৱা গামোচাখনেৰে মুচি শলাবন্তি জ্বলাই পাণ দুখনেৰে মান সন্মান কৰি আগবঢ়াই অনা হয়। আৰু আমাৰ সমাজত এটা পৰম্পৰা, কইনা ঘৰে দৰা পক্ষক এখন লিষ্ট দিয়ে জোৰোণৰ দিনা কইনাৰ কাৰণে আৰু সমাজৰ কাৰণে কি কি বস্তু আনিব লাগে, আৰু সেই লিষ্টৰ মান ৰক্ষা কৰি দৰা ঘৰে সেই লিষ্ট মতে বস্তু আনি কইনা ঘৰক বা কইনা ঘৰৰ সমাজক সমজাই দিয়ে। শেষত সমাজৰ কইনা আৰু দৰা পক্ষৰ সমাজৰ নীতি নিয়ম শেষ হোৱাত কইনাক জোৰোণৰ কাৰণে ৰেডি কৰা হয়। দৰা পক্ষই কইনাক এযোৰ পাণ তামোল লগত মেখেলা চাদৰ এযোৰ দিয়া হয় আৰু সেই মেখেলা চাদৰযোৰ পিন্ধাই ৰাইজৰ আগত জোৰোণত বহোৱা হয়। জোৰোণ মানে কি জানেনে? আমাৰ গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে আঙুঠি পিন্ধোৱা উৎসৱ। প্ৰায়ভাগে আমি এইটো ভুল কৰোঁ, জোৰোণ আৰু আঙুঠি পিন্ধোৱাটো প্ৰায় আমি ভুল কৰোঁ। দৰা ঘৰৰ পৰা অনা বস্তু অলংকাৰ, তেল, পাউডাৰ, গলত পিন্ধা সোণৰ বা ৰূপৰ নিজৰ সুবিধা অনুসৰি কইনাক পিন্ধোৱা হয় আৰু হাতৰ অনামিকা আঙুলিত আঙুঠি পিন্ধাই শেষত হীৰত সিন্দুৰ দিয়া হয়। আমাৰ ইয়াৰ জোৰোণ হৈছে বিয়াৰ দিনাখন কৰা জোৰোণ। কিছুমানে নিজৰ ঘৰৰ বা সমাজৰ সুবিধা অনুসৰি বিয়াৰ আগদিনাখন বা আঙুঠি পিন্ধাই বা এমাহ বা 6 মাহৰ আগতে দৰাই আহি আঙুলি পিন্ধাই হীৰৰ সিন্দুৰ দি পিছত বৰ বিয়া পাতে বা পতা হয়। আৰু এই আঙুঠি বা জোৰোণ কৰা হয় বৰ বিয়াৰ দিনাখন, আৰু আমাৰ এই বিয়াখন হৈছে বৰ বিয়াৰ দিনাখন কৰা জোৰোণ। শেষত কইনাই এটা সেৱা লৈ নিজৰ মাক বাপেক সমাজৰ আৰু নিজৰ বংশৰ মানুহক সেৱা কৰোৱা হয়। আৰু আমাৰ সমাজত এটা পৰম্পৰা, এইটো সমাজ লৈ সমাজ হয় কিন্তু এইটো আমাৰ সমাজৰ অতীজৰ পৰা চলি আহিছে। এই পৰম্পৰাটো দৰা ঘৰৰ পৰা যিবিলাক মানুহ আহে তিৰোতা বা ল'ৰা মানুহ, বিশেষকৈ তিৰোতাবিলাকক তামোল কাটিবলৈ দি আৰু সেই তামোল আমাৰ কইনা সমাজৰ মানুহক ভগাবলৈ দিয়া হয় বা ভগাই দি খাবলৈ দিয়া হয়। এয়া হৈছে আমাৰ ট্ৰাইবেল সমাজৰ জোৰোণ অৰ্থাৎ আঙুঠি পিন্ধোৱাৰ নিয়ম। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। মোক লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ কমেণ্ট বক্সত ভিডিঅ'টো চাই কেনে লাগিলে জনাব।